নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুত বেছি ভেকেঞ্চি ওলাইছে। এইখিনি ভেকেঞ্চিত আপোনালোকে এপ্লাই কৰি লওক। আপোনাৰ যিমান আপুনি পঢ়িছে সিমানে আপোনালোকে এপ্লাই কৰিব পাৰিব। মোৰ কথাটো এইটো হ'ল, যদি আপোনাৰ ক্লাছ 8 পাছ হয়, আপুনি ক্লাছ 10 পাছ হয়, আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হয়, আপুনি গ্ৰেজুৱেশ্যন হয়, যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটোৰ কাৰণে বেলেগ বেলেগ পোষ্ট আছে। আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে তেনেহ'লেও আপুনি এইটো এপ্লাই কৰি লওক। কাৰণ হ'ল যে এতিয়া লকডাউন চলি আছে আৰু ক'ভিডৰ কাৰণে এতিয়া আপোনালোকে গম পায় যে চাকৰি একদম কম ওলাব। সেইকাৰণে আপোনালোকে এপ্লাই যদি কৰিব বিচাৰে তেনেহ'লে কৰি লওক। তো বন্ধুসকল, এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম যে কোনটো পোষ্টত কিমান ভেকেঞ্চি ওলাইছে, আপোনাৰ কোনটো পোষ্টৰ কাৰণে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগে আৰু বাকী কি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে। তো বন্ধুসকল, যোনটো আপোনালোকৰ পোষ্ট আছে সেইটো পোষ্টত কেনেকৈ এপ্লাই কৰে এইখিনি মই নেক্সট ভিডিঅ'ত দেখাই দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। মোবাইলৰ পৰা আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইখিনি মই দেখাই দিম। তো বন্ধুসকল, যোনটো পোষ্ট ওলাইছে ইয়াতে আপোনালোকে দেখিব পাৰিব যে ৰিক্ৰুটমেণ্ট ফৰ 144 post of forester, 111 post of stenographer, grade 3, 812 post of forest guard, 35 post of surveyor, 28 post of mahout, 1 post of carpenter and 50 post of driver under forest department। তো বন্ধুসকল, আপোনালোকে গম পায় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যোনখিনি চাকৰি হয় বহুত ভাল চাকৰি হয়। তো আপোনালোকে যদি বিচাৰিছে চাকৰি তেনেহ'লে এইটো আপোনালোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ। বহুত বেছি ভেকেঞ্চি আছে, আপোনালোকে এইটো এপ্লাই কৰি লওক। তো এতিয়া মই কৈ দিছোঁ কেতিয়া আপোনালোকে এপ্লাইটো ষ্টাৰ্ট হ'ব। তো বন্ধুসকল, এপ্লাইটো আপোনালোকৰ ষ্টাৰ্ট হ'ব মে' মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু জুন মাহৰ 25 তাৰিখলৈকে এপ্লাইটো চলিব। তো বন্ধুসকল, মই এতিয়া দেখাই দিছোঁ আপোনালোকক কিমান আপোনালোকৰ পে স্কেলটো থাকিব। তো ফৰেষ্ট নেম অফ পোষ্ট যোনটো চাব, ফাৰ্ষ্টত আমি ফৰেষ্টাৰ 1ৰ কাৰণে কৈছোঁ। এইটোত নাম্বাৰ অফ ভেকেঞ্চি 144টা আছে। ইয়াতে আপোনাৰ বেছিক পে যোনটো আছে এইটো 14,000 পৰা লৈ আপোনাৰ 60,500লৈকে আছে আৰু লগতে গ্ৰেড পে 6,400 আছে। বাকী যোনখিনি আছে ষ্টেনগ্ৰাফাৰ গ্ৰেড 3, এইটো আপোনালোকে চাব পাৰিব। আপোনালোকে স্ক্ৰীনটো এতিয়া পজ কৰি আপোনালোকে এইবোৰ পঢ়িব পাৰিব। মই চবখিনি ক'ব গ'লে আপোনালোকে বহুত ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে মই অলপ শ্বৰ্টকাট আপোনালোকক বস্তুখিনি জাষ্ট কৈ দিছোঁ। তো আপোনালোকে যদি চাব পাৰিব ফৰেষ্ট গাৰ্ডত মানে যোনটো পোষ্টত বহুত বেছি ভেকেঞ্চি আছে এইটো হ'ল ফৰেষ্ট গাৰ্ড। এইটোত টোটেল 812টা পোষ্ট আছে। তো সেইকাৰণে আপোনালোকে এইবোৰ চাকৰি একদম বিনা টেনশ্যনত আপোনালোকে এপ্লাই কৰি দিয়ক, আপোনালোকে পোৱাৰ চান্সটোও থাকিব। এতিয়া মই কৈ দিছোঁ বাকী যোনখিনি কথা আছে এইটো এপ্লিকেশ্যনৰ বিষয়ে। তো বন্ধুসকল, আপোনালোকে চাব পাৰিব ইয়াতে মেইল আৰু ফিমেইল, এইকাৰণে এইটো যে নহয় যে ইয়াতে অকল ল'ৰা মানুহৰ কাৰণে আছে। ইয়াতে ছোৱালী মানুহকেইটাও যিমান আপোনালোকে আছে, আপোনালোকে ছোৱালী মানুহে চবে এপ্লাই কৰিব পাৰিব। কাৰণ ছোৱালী মানুহৰ কাৰণেও ইয়াতে ভেকেঞ্চি দিছে বেলেগ বেলেগকৈ, আৰু লগতে চব কাষ্টৰ কাৰণে বেলেগ বেলেগকৈ ৰিজাৰ্ভেশ্যনো আছে, আপোনালোকে চাব পাৰিব। ফৰেষ্টাৰ 1ৰ কাৰণে টোটেল 144টা পোষ্ট আছে। ইয়াৰ মাজত আনৰিজাৰ্ভ মানে জেনাৰেল কেণ্ডিডেটৰ কাৰণে মেইলৰ আছে 32টা আৰু ফিমেইলৰ 14টা। OBC MOBCৰ কাৰণে মেইলৰ 16টা আছে আৰু ফিমেইলৰ 7টা আছে। SCৰ কাৰণে মেইল 5টা আছে, ফিমেইল 2টা। ST প্লেইনৰ কাৰণে 20টা আছে মেইল আৰু 9টা আছে ফিমেইলৰ। ST হিলছৰ কাৰণে 18টা আছে মেইল, 7টা ফিমেইল। EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যন মানে যিহঁতৰ BPL কাৰ্ড আছে তেওঁলোকৰ কাৰণে 10টা মেইল আছে আৰু 4টা ফিমেইল আছে। এইটো মই অকল ফৰেষ্টাৰ 1ৰ কাৰণে কৈছোঁ, বাকীখিনি আপোনালোকে নিজে চাব পাৰিব। এতিয়া মই বাকী যোনখিনি ডিটেইলছ আছে সেইখিনিও কৈ দিছোঁ। তো বন্ধুসকল, এতিয়া চবতকৈ ইম্পৰ্টেণ্ট যোনটো কথা হ'ল সেইটো হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো বন্ধুসকল, আপোনালোকে চাব পাৰিব ইয়াতে ক্লিয়াৰলি লিখা আছে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন অৰ্ডিনাৰিলি ৰেচিডেণ্ট অফ আছাম। সেইটো কথাটো হ'ল যে আপোনালোকে অসমৰ যোনটো ঠাইত আছে সেইটো ঠাইৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে কৈছে সি মাষ্ট হেভ ৰেজিষ্ট্ৰেশ্যন ইন এনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। তো বন্ধুসকল, এইটো এনেকৈ লিখা থাকে যে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লগত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। তো বন্ধুসকল, যেতিয়া এপ্লাই কৰোঁ আমি মেক্সিমাম জেগাত আমি দেখিছোঁ যে এইটো মেণ্ডেটৰী নাথাকে। তো এইটো এতিয়ালৈকে দিছে তেওঁলোকে নেশ্যনেলিটি আৰু দুটা যে
দুটা মানে কণ্ডিশ্যন দিছে। ছেকেণ্ড যোনটো কণ্ডিশ্যন আছে এইটো নহ'বও পাৰে, সেইকাৰণে আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে। নেক্সট যোনটো ভিডিঅ' আমি বনাম এইটোত আপোনালোকক দেখাই দিম কেনেকৈ এপ্লাই কৰে, তো সেইটো পিছৰ কথা হ'ব। এতিয়া হ'ল এইজ ফৰ ফৰেষ্টাৰ 1 আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3। তো বন্ধুসকল যোনটো এইজ মানে বয়সৰ যোনটো সময়সীমা আছে এইটো 21 বছৰৰ পৰা লৈ আপোনালোকে 38 বছৰ 38 ইয়াৰ্ছলৈকে আছে। আপোনালোকে ভাবিব পাৰিব এনেকুৱা চান্স নোলায়। আপোনালোকে যাৰ যিমান এইজ আছে আপোনালোকৰ 38ৰ তলত আৰু 21ৰ ওপৰত হ'লে, আৰু ডেট কোনটো হ'ল 1 জানুৱাৰী 2020, এইটো হ'ল ডেটটো মেজাৰ কৰিবৰ কাৰণে আপোনাৰ এইজটো। তো বন্ধুসকল যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আপুনি চাই লওক যে আপোনাৰ এইটো বয়স সময়সীমাৰ ভিতৰত আপোনাৰ বয়সটো পৰিছে নে নাই। যদি হয় তেনেহ'লে আপুনি এপ্লাই কৰি দিয়ক। তো এতিয়া কথা কওঁ আমি বাকী যোনখিনি কথা আছে, মানে এইজ ফৰ ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মাহুত, কাৰ্পেণ্টাৰ এণ্ড ড্ৰাইভাৰ। তো এইটোৰ কাৰণেও ছেইম হয়, কিন্তু লাৱাৰ যোনটো এইজ আছে সেইটো 18 বছৰ কৰি দিছে 18 ইয়াৰ্ছ, আৰু আপাৰ এইজ লিমিটটো 38 ইয়াৰ্ছ কৰিছে। ছেইম হয় আপোনালোকৰ 1 জানুৱাৰী 2020লৈকে। 20ৰ মানে আপোনালোকে মেজাৰ কৰিবৰ কাৰণে ডেটটো। তো ৰিলেক্সেশ্যনো আছে চাওক ইয়াতে। আপাৰ এইজ লিমিট আপোনালোকে 5 বছৰলৈকে মানে 38লৈকে আপোনালোকে যদি 5 এড কৰি দিয়ে তেনেহ'লে 43। যদি আপোনাৰ এইজ 43 আছে আৰু আপুনি SC ST বা ST প্লেইন বা ST হিলছৰ অন্তৰ্গত হয় তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ যদি 43 এইজ আছে তেতিয়াহ'লেও পাৰিব। আৰু কথাটো হ'ল 3 ইয়াৰ্ছ আছে আপোনাৰ OBC আৰু MOBCৰ কাৰণে। চাওক আপোনাৰ অৰিজিনেল দিছে ইয়াতে 38, মানে 3 ইয়াৰ্ছ হৈ গ'লে আপোনাৰ 41লৈকে দি দিছে। এইটো বহুত মানে টাইমৰ পিছত এনেকুৱা এটা সুযোগ আহিছে, আপোনালোকে এইটো মিছ কৰিব নালাগে। চাওক এতিয়া টোটেল ইয়াতে পেজ 15টা আছে, চবখিনি মই ক'ব নোৱাৰোঁ। আপোনালোকে মেইন বস্তুখিনি কৈ দিছোঁ, বাকীখিনি আপোনালোকে নিজে পঢ়িব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে ডাইৰেক্ট ডাউনলোডো কৰিব পাৰিব। তো বন্ধুসকল এতিয়া কথাটো হ'ল যে বাকী যোনখিনি এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো চবতকৈ ইম্পৰ্টেণ্ট আপোনালোকে ভাবিছে, তো সেইখিনি কৈ দিছোঁ মই। ফৰেষ্টাৰ 1ৰ কাৰণে আপোনাৰ ডিগ্ৰী এটা থাকিব লাগিব, গ্ৰেজুৱেশ্যন ডিগ্ৰী, বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন থাকিব লাগিব। যিকোনো ডিচিপ্লিনত থাকিলে হ'ল, মানে বেচেলাৰ ডিগ্ৰী আপোনাৰ BA হ'ব পাৰে, BSc ইঞ্জিনিয়াৰিং হ'ব পাৰে, BCA হ'ব পাৰে। যোনটো আপোনাৰ আছে সেইটোত আপুনি কৰিব পাৰিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 যোনটো আছে এইটোতো গ্ৰেজুৱেশ্যন লাগিব। recognized college institutions affiliated to a recognized university with having national trade certificate in stenography from ITI in Assam or any other institute recognized by the government of Assam, government of India with 80 words per minute in English stenography। মানে আপোনালোকৰ যদি এইটো ষ্টেন'গ্ৰাফিত আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাক এটা লগতে ষ্টেন'গ্ৰাফিৰ চাৰ্টিফিকেট থাকিব লাগিব। অসম বা মানে অসম চৰকাৰ বা আপোনাৰ ভাৰত চৰকাৰৰ পৰা থাকিব লাগিব। তো বন্ধুসকল এতিয়া কথাটো হ'ল ফৰেষ্ট গাৰ্ড। এইটো পোষ্টত চবতকৈ বেছি পোষ্ট আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটোও কম। এইটো আপোনাৰ অকল হায়াৰ ছেকেণ্ডাৰী 10+2 আপোনাৰ যদি ক্লাছ 12 পাছ হয় বা আপুনি হায়াৰ ছেকেণ্ডাৰী যদি পাছ হয় তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে একো পঢ়াত মাৰ্কছৰ একো কণ্ডিশ্যন নাই, আপুনি জাষ্ট এপ্লাই কৰিব। যদি আপুনি পঢ়িছে তেনেহ'লে আপুনি নেক্সট যোনটো পোষ্টৰ আছে ছাৰ্ভেয়ৰটো মেট্ৰিক পাছ লাগে আৰু HSLC or equivalent exam passed and must have certificate in draftsmanship from a recognized institute। আপুনি যদি ছাৰ্ভেয়ৰ পোষ্টৰ কাৰণে এপ্লাই কৰে চাওক তেনেহ'লে আপোনাক ড্ৰাফ্টমেনশ্বিপ যোনটো কোৰ্চ আছে সেইটোৰ এটা আপোনাক চাৰ্টিফিকেট থাকিব লাগিব। এতিয়া হ'ল মাহুত। চাওক মাহুতটোত ক্লাছ 8 পাছ থাকিব লাগিব এণ্ড মাষ্ট হেভ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন এলিফেণ্ট আপকিপিং। তো আপোনালোকে এলিফেণ্ট আপকিপিঙৰ ক্লাছ এটলিষ্ট 3 yearsৰ এক্সপিৰিয়েঞ্চ এটা থাকিব লাগিব। ক্লাছ 8 পাছ হ'লেও আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট হ'ল কাৰ্পেণ্টাৰটোত HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ থাকিব লাগিব, মানে মেট্ৰিক পাছ এণ্ড মাষ্ট হেভ ট্ৰেড চাৰ্টিফিকেট ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন, মানে ITI বা বেলেগ তেনেকুৱা কিবা এটা ইনষ্টিটিউশ্যনৰ পৰা আপোনাক কাৰ্পেণ্টাৰৰ কিবা এটা চাৰ্টিফিকেট থাকিব লাগিব। আৰু নেক্সট হ'ল ড্ৰাইভাৰটোতো বহুত বেছি পোষ্ট আছে। এইটোত হ'ল আপোনাৰ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছড এণ্ড মাষ্ট হেভ ভেলিড 4-wheeler ড্ৰাইভিং লাইচেঞ্চ ইছ্যুড বাই দ্য এনি কম্পিটেণ্ট অথৰিটি অফ আছাম। তো বন্ধুসকল চাওক আপুনি যদি গাড়ী চলাব জানে আৰু আপোনাৰ যদি গাড়ী চলোৱা সেইবোৰ একো মানে তেনেকুৱা যদি আপোনাৰ
যদি ড্ৰাইভিং লাইচেন্স নাথাকে তেনেহ'লে আপুনি ওলাই লওক। আপুনি যদি মেট্ৰিক পাছ আছে আপোনালোকে চাওক, এতিয়া আপোনাৰ বেছি বাচিব নোৱাৰিব, কাৰণ এতিয়া চাকৰি একদম কমকৈ ওলাব। যিমানখিনি ওলাব একদম যোনখিনি এচেঞ্চিয়েল আছে সেইখিনিয়ে ওলাব, সেইকাৰণে আপোনালোকে এপ্লাইটো কৰি লওক। তো বন্ধুসকল, যদি আপোনাক লাগে তেনেহ'লে আপুনি এপ্লাইটো, চাকৰি লাগিলে এইটো বহুত ভাল এটা চাকৰি হয়, আপোনালোকে এপ্লাই কৰিবলৈ পাহৰি নাযাব। ফিজিকেল ষ্টেণ্ডাৰ্ডটো হ'ল, নেক্সট হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ডটো আমি দেখাই দিছোঁ কি কি। চাওক, ফৰেষ্টাৰ 1ৰ কাৰণে জেনেৰেল, OBC, MOBC, SCৰ কাৰণে 162.56 চেণ্টিমিটাৰ মেইলৰ কাৰণে লাগে, আৰু ফিমেইলৰ কাৰণে 150 চেণ্টিমিটাৰ। আৰু এইটো হাইটৰ কথা কৈছোঁ। আৰু ST হিলছ আৰু ST প্লেইনৰ কাৰণে মেইলৰ 153 চেণ্টিমিটাৰ আৰু ফিমেইলৰ 145 চেণ্টিমিটাৰ। তো বন্ধুসকল, এতিয়া কৈছোঁ মই চেষ্টৰ কাৰণে। চেষ্টটো অনলি ফৰ মেন হ'ব, চব কাষ্ট আহি যাব ইয়াতে। নৰ্মেল হ'ব লাগিব 79 চেণ্টিমিটাৰ, এক্সপাণ্ডেড 84 চেণ্টিমিটাৰ। এইটো হ'ল মিনিমাম, তাৰ ওপৰত থাকিলে একো প্ৰব্লেম নাই। এতিয়া হ'ল ফৰেষ্ট গাৰ্ডৰ কাৰণে। চাওক, ফৰেষ্ট গাৰ্ডতো ইমান বেছি নাই, 163 হ'ব মেইল, ফিমেইলৰ 150, ST হিলছ 153 আৰু ফিমেইল 145। আৰু চেষ্টটো চাব। হাউ টু এপ্লাই, তো বন্ধুসকল এপ্লাই কেনেকৈ কৰিব সেইখিনি দেখাই দিছোঁ। দ্য কেণ্ডিডেট হেভিং দ্য ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন, যোনখিনি মই কৈছোঁ এইখিনি, ফৰ পোষ্ট এজ মেনশ্যন এভাভ মে এপ্লাই ফৰ দ্য পোষ্ট বাই ছাবমিটিং দেয়াৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ, ছেকেণ্ড প্ৰেফাৰেঞ্চ এণ্ড থাৰ্ড প্ৰেফাৰেঞ্চ। মানে কি হ'ল, মানে আপুনি চবকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। যিমানখিনি আপোনাৰ লাগে সেইখিনিত আপোনাৰ কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত আপুনি এক্সাম দিবলৈ চব একেলগে দিব পাৰিব, আৰু লগতে তাৰপিছত আপোনাৰ চিলেকশ্যনটো হৈ যাব, যদি আপুনি কোনোবা এটা এক্সামটো ভালকৈ আপোনাৰ হৈ যায়। ইয়াতে অকল এক্সামৰ ওপৰত মাৰ্কছ নহয়, কিছুমান বেলেগ যদি আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকে তেনেহ'লেও আপুনি পাই যাব। তো চাওক, এতিয়া পাছপৰ্ট চাইজ ফটোগ্ৰাফটো কেনেকৈ হ'ব লাগে এইখিনি মই পিছত নেক্সট ভিডিঅ'ত মই আপোনাক ডাইৰেক্ট দেখাই দিম, কেনেকৈ ফটো বনাব লাগে বা কেনেকৈ কি কৰিব লাগে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি চাওক, এইবোৰ মই দেখাই দিম আপোনালোকক। নেক্সট ভিডিঅ' ছিগনেচাৰ লাগিব, ডকুমেণ্টছখিনিও লাগিব, আৰু EWS চাৰ্টিফিকেট যদি থাকে তেনেহ'লে আপোনাৰ লাগিব। চিলেকশ্যন প্ৰচিজিয়ৰটো হ'ব আপোনাৰ দুটা টেষ্ট হ'ব, ফাৰ্ষ্ট ফেজ টেষ্ট এণ্ড ছেকেণ্ড ফেজ টেষ্ট। তো বন্ধুসকল চাই লওক। এতিয়া দ্য টেষ্ট ফৰ ৰিক্ৰুটমেণ্ট চাওক, ফাৰ্ষ্ট ফেজ টেষ্টত আপোনাক the first phase test for forest 1 and forest guard will be the physical fitness and comprising of 26 kilometers and 16 kilometers walk to be covered within 4 hours। মানে আপুনি যদি ফৰেষ্টাৰ 1 বা ফৰেষ্টাৰ গাৰ্ডত যদি আপুনি এপ্লাই কৰিছে, চাওক ইয়াতে একো দৌৰিব নালাগে, কিন্তু অলপ কষ্ট হ'ব। আপোনাক 26 কিলোমিটাৰ মেইলৰ কাৰণে আপোনাক খোজকাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত, যোনখিনি আপোনালোকে পাৰিব। কাৰণ যেতিয়া মানুহ থাকিব, বহুত মানুহ, আপুনি যেতিয়া যাব তাৰ আগত অলপ ট্ৰাই কৰি ল'ব, অলপ খোজকাঢ়ি। বেছি মানে কষ্ট কৰিব নালাগে, দৌৰিব নালাগে, আপুনি জাষ্ট খোজকাঢ়িলে হ'ল। আমি ডেইলি বহুত খোজকাঢ়ি থাকোঁ, আপোনালোকে গম পায়। যদি আপুনি মোবাইলত মেজাৰ কৰি থাকে, আপুনি ডেইলি এটলিষ্ট আপুনি 10 to 12, 15টো আপুনি খোজকাঢ়ি থাকে। তো বন্ধুসকল, আপোনালোকে অলপ কষ্ট কৰিব লাগিব, আৰু অলপ 10 কিলোমিটাৰমান আপোনাক খোজকাঢ়িব লাগিব। সেইকাৰণে অলপ আপোনালোকে দৌৰিব বা খোজকাঢ়ি অলপ এইবোৰ প্ৰেক্টিছ কৰি ল'ব। এইখিনি ইমান ডাঙৰ কথা নহয়। নেক্সট হ'ব ছেকেণ্ড ফেজ টেষ্ট। ছেকেণ্ড ফেজ টেষ্টটোত আপোনাৰ ডকুমেণ্টখিনি দেখাব লাগিব, আৰু যোনখিনি মানুহে 26 কিলোমিটাৰ আৰু 16 কিলোমিটাৰ ৱাক কমপ্লিট কৰিব, তেওঁলোকক কল কৰা হ'ব ৰিটেন টেষ্টটো দিবৰ কাৰণে। আৰু যিমানখিনি মানুহ মানে মাতা হ'ব সেইটো 5 টাইমছ থাকিব, যিমানখিনি প'ষ্ট আছে। যেনেকৈ প'ষ্ট যদি আপোনাক 500 টকা থাকে তেনেহ'লে 2500 মানুহক মাতা হ'ব এক্সাম দিবৰ কাৰণে। তো বন্ধুসকল, নেক্সট তেনেকৈ এক্সাম হ'ব আপোনালোকৰ, আৰু আপোনালোকৰ তাৰপিছত চিলেকশ্যনটোও হৈ যাব। দ্য ডিউৰেশ্যন অফ দ্য ৰিটেন টেষ্ট উইল বি 3 hours। ৰিটেন টেষ্টৰ কাৰণে আপোনালোকৰ 3 ঘণ্টা দিয়া থাকিব, ফৰেষ্টাৰ 1 আৰু 2ৰ কাৰণে। 2 hours ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড। ফৰেষ্ট গাৰ্ডৰ কাৰণে 2 ঘণ্টা দিব। আৰু টেষ্টৰ যোনটো 100 মাৰ্কৰ এক্সাম হ'ব ফৰেষ্টাৰ 1ৰ কাৰণে, আৰু 75 মাৰ্কছ হ'ব আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে। এক্সামটো আপোনালোকে OMR বেছড হ'ব, আপোনাৰ জাষ্ট ডাৰ্ক চাৰ্কল বনাব লাগিব। এক্সামত যোনখিনি কি মানে আপোনালোকৰ সোধা হ'ব সেইখিনি দেখিছোঁ আমি। তো আপোনালোকে জেনাৰেল মেথছ আপোনাক সুধিব, ইংলিছ এণ্ড ভাৰ্নেকুলাৰ গ্ৰামাৰ এণ্ড কম্প্ৰিহেনশ্যন এণ্ড কম্পজিশ্যন, মানে ইংলিছৰ পৰা বস্তুখিনি সুধিব। নেক্সট হ'ব লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড।
এইখিনি আপোনালোকে যদি কিবা এটা বই কিনি লয় SSC বা এইবোৰ কিবা এটা বই কিনি লয় কিতাপ এখন কিনি লয় আপোনালোকে এইবোৰ বস্তু পাই যাব। নেক্সট হ'ল আছামছ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি এণ্ড ইকনমি এইখিনিও পাই যাব যদি আপোনালোকে অসমৰ কিবা এটা তেনেকুৱা কিবা কিতাপ এখন কিনি লয়। নেক্সট হ'ব জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ এইখিনি আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চালে পাই যাব। চাওক চবখিনিত মাৰ্কছ ছেম নাথাকে, এইখিনি ভিডিঅ'টো অলপ দীঘল হৈ আছে কাৰণ মই বস্তুখিনি চব আপোনালোকে এটা ভিডিঅ'ত কৈ দিছোঁ। তাৰপিছত হ'ব ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ প্ৰেক্টিকেল টেষ্টটোও হৈ যাব। আৰু বাকীখিনি আপোনালোকে চাব পাৰিব স্পীড টেষ্ট এইবোৰ আপোনালোকে চাব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে পূৰা পঢ়িব পাৰিব। মই কৈ দিছোঁ যাতে আপোনালোকে 15টা পেজ পঢ়িব নালাগে, অলপ টাইম লাগিব কিন্তু আপোনালোকে ইয়াতে শুনিব পাৰিব বস্তুখিনি। নেক্সট হ'ব আপোনাৰ ছেকেণ্ড ফেজ টেষ্ট ফৰ দ্য পোষ্ট অফ ছাৰ্ভেয়ৰ অফ 100 মাৰ্কছ। 100 মাৰ্কছ হ'ব যোন তাতে মেনচুৰেশ্যন হ'ব। তাৰপিছত পাৰ্ট 1 মাৰ্কছ থাকিব 40 মাৰ্কছ, অবজেক্টিভ টাইপ থাকিব, ডিউৰেশ্যন 1 আৱাৰ থাকিব, তাৰপিছত ড্ৰয়িং হ'ব, এইখিনি চাব পাৰিব। ছেকেণ্ড ফেজ স্কিল টেষ্ট ফৰ ড্ৰাইভাৰ এণ্ড কাৰ্পেণ্টাৰ এইবোৰ আপোনালোকে প্ৰেক্টিকেল টেষ্ট হ'ব, জাষ্ট আপোনালোকে একো তেনেকৈ ৰিটেন নহয় মানে আগতে ৰিটেন হ'ব, তাৰপিছত মানে আপোনালোকৰ ডাইৰেক্ট প্ৰেক্টিকেল টেষ্ট হৈ যাব। তাৰপিছত ডিটেইলছ স্কিম মেডিকেল ষ্টেণ্ডাৰ্ডছখিনি আপোনালোকে চেক কৰা হ'ব। মেডিকেল ষ্টেণ্ডাৰ্ড যদি আপোনালোকে কাৰণ আপোনাৰ হাইট যোনখিনি দিছোঁ বা হাইটৰ লগত মেচ কৰি আপোনাৰ অভাৰ ৱেইট নে আপোনালোকে কম ৱেইট আছে এইখিনিও আপোনালোকে চাব লাগিব। চব টেষ্ট কৰিব আপোনালোকে যেতিয়া এক্সাম যাব, এক্সামত যোৱাৰ আগত এইখিনি মই আগতে পঢ়িছোঁ এইকাৰণে আপোনালোকক ডাইৰেক্ট কৈ দিছোঁ মই। তাৰপিছত এতিয়া হ'ব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ কাৰণে যিমান মাৰ্কছ দিব। চাওক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ কাৰণে 30 মাৰ্কছ থাকিব, এইখিনিত আপোনালোকে টোটেল 30 থাকিব। এইখিনি যদি আপোনাৰ MCA মানে মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন আপুনি যদি কৰিছে তেনেহ'লে আপোনাৰ ডাইৰেক্ট 10 মাৰ্কছ দিয়া হ'ব। যদি আপোনাক BCA থাকে তেনেহ'লে 7 মাৰ্কছ পাই যাব। 2 ইয়াৰ্ছ ডিপ্ল'মা যদি থাকে কম্পিউটাৰৰ তেনেহ'লে আপুনি 6 মাৰ্কছ পাব। 1 ইয়াৰ থাকিলে আপুনি 4 মাৰ্কছ পাব আৰু 6 মান্থৰ কাৰণে থাকিলে আপুনি 2 মাৰ্কছ পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক ইয়াতে যদি আপোনাৰ যোনটো মাৰ্কছ থাকিব এই মাৰ্কছটো হ'ব marks will be allotted based on the result of graduation. The post for which essential educational qualification is graduation. মানে যোনটো যিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেইটোত আপোনাৰ মাৰ্কছ যিমান আছে মাৰ্কছৰ ওপৰত আপুনি এক্সট্ৰা মাৰ্কছ পাই যাব। যদি আপোনাৰ পাৰ্চেণ্টেজ আছে 45ৰ পৰা 60 আগলৈকে মানে 59.99লৈকে তেনেহ'লে আপুনি 2 মাৰ্ক এক্সট্ৰা পাই যাব। তাৰপিছত পাৰ্চেণ্টেজ যদি 60 পৰা 74.99 হয় তেনেহ'লে 3 মাৰ্কছ পাব আৰু 75ৰ ওপৰত হ'লে আপুনি 5 মাৰ্কছ পাই যাব। তাৰপিছত NCC যদি চাৰ্টিফিকেট থাকে নেশ্যনেল কেডেট কৰ্পছৰ যদি তাতে মেক্সিমাম মাৰ্কছ 5 আছে, তাতে NCC চাৰ্টিফিকেট যদি থাকে তেনেহ'লে আপুনি 5 মাৰ্কছ পাই যাব। লগতে যদি এটেণ্ডেণ্ট ৰিপাব্লিক ডে কেম্প এট দিল্লীত যদি আপুনি ৰিপাব্লিক ডে কেম্পটো এটেণ্ড কৰিছে তেনেহ'লে 5 মাৰ্কছ পাব। আৰু যদি আপুনি এটেণ্ড কৰা নাই তেনেহ'লে আপুনি 4 মাৰ্কছ পাব। এইবোৰো আপোনালোকে পঢ়িব পাৰিব। চাওক তাৰপিছত হোম গাৰ্ডৰ যদি আপুনি আগতে জব কৰিছে তেনেহ'লেও পাই যাব। আৰু চাওক নেক্সট স্পৰ্টছৰ যদি আপুনি ইণ্টাৰনেশ্যনেল অলিম্পিক বা এইবোৰ বস্তুত যদি আপুনি ইণ্ডিয়াক মানে ৰিপ্ৰেজেণ্ট কৰিছে আৰু মেডেল পাইছে তেনেহ'লে আপুনি 10 মাৰ্কছ পাব। বা ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল ইভেণ্টছ ৰিকগনাইজ বাই দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ইন এনি ডিচিপ্লিন বা অলিম্পিকত নহয় ইভেণ্টছ ৰেকগনাইজ বাই দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি মানে চিলেক্ট কৰা মানে কিবা এটা তেনেকুৱা যদি আপুনি খেলিছে তাতে কিবা মেডেল পাইছে তেনেহ'লে 10 মাৰ্কছ পাব, তেনেকৈ 8 মাৰ্কছ পাব। নেশ্যনেল লেভেল খেলিলে আপুনি 6 মাৰ্কছ পাব। নেশ্যনেল লেভেল হু ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন এনি ডিচিপ্লিন ৰেকগনাইজ বাই দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন তেনেহ'লে 4 মাৰ্কছ পাব। এইখিনি আপোনালোকে পঢ়িব পাৰিব। তাৰপিছত আপোনালোকে পাৰ্চনছ হেভিং এক্সপিৰিয়েঞ্চ অফ ৱাৰ্ক ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট এইবোৰ যদি আপুনি কৰিছে তেনেহ'লে আপুনি 10 মাৰ্কছ পাব। যদি আপুনি 15 বছৰৰ ওপৰত আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টত অলৰেডি কাম কৰিছে, 14 বছৰ বা 15 বছৰ হ'লে 9.5 পাব, 13 বছৰৰ পৰা 14 বছৰ হ'লে 9 মাৰ্কছ পাব। এইবোৰো আপোনালোকে পঢ়িব পাৰিব। তো বন্ধুসকল নেক্সট কথাটো হ'ল ফাইনেল চিলেকশ্যন হ'ব। ফাইনেল চিলেকশ্যন আপোনালোকে ৰিটেন এক্সামটো 100 মাৰ্কছত দিছে। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ এতিয়া যোনটো মই দেখালোঁ সেইটো 30 মাৰ্কছৰ আছিলে। যেনেকৈ আপোনালোকে যদি NCC খেলিছে বা খেল খেলিছে বা চাকৰি কৰিছে তেনেকুৱা এইবোৰ বা আপোনালোকে নেক্সট হ'ব। এইবোৰ আপোনালোকে টেনশ্যন কৰিব নালাগে কাৰণ মেক্সিমাম মানুহে এইবোৰ মাৰ্কছ নাথাকে। মেক্সিমামে যোনটো ক্লাছৰ মাৰ্কছ হ'ব মানে গ্ৰেজুৱেশ্যনৰ সেইবোৰে বা আপোনাৰ HSৰ মাৰ্কছ সেইখিনিয়ে থাকে। বাকী বহুত কম মানুহ থাকে, 1% 2% মানুহ থাকে যোনখিনিয়ে মানে এনেকৈ মানে ইণ্টাৰনেশ্যনেল লেভেলত গৈ খেলিছে। 2-3% মানুহে থাকে। তো এইবোৰ আপোনালোকে ইমান ভাবিব নালাগে। নেক্সট হ'ল ফৰেষ্ট গাৰ্ডৰ কাৰণে ছেইম
টোটেল কিমান মাৰ্কছ আপোনালোকে চাব পাৰিব ইয়াতে। ষ্টেন'গ্ৰাফাৰৰ কাৰণে 180 হ'ব, তাৰপিছত তেনেকৈ ছাৰ্ভেয়ৰ কাৰণে 205 হ'ব, ড্ৰাইভাৰ কাৰ্পেণ্টাৰ মাহুতৰ কাৰণে 155 হ'ব। চাওক, ইন কেছ অফ টাই ইন মাৰ্কছ দ্য কেণ্ডিডেট অল্ডাৰ ইন এজ, মানে দুটা মানুহ যদি ছেম মাৰ্কছ হৈ যায় তেনেহ'লে যাৰ এজটো বেছি হ'ব তাক মানে মাতা হ'ব আগতে। এইটো মানে একদম লাষ্ট যোনটো অপশ্যন থাকে সেইটোৰ কাৰণে, মানে 240টা যদি প'ষ্ট থাকে তেনেহ'লে 240 নম্বৰ যোনটো থাকিব এইটো নহয় যে আপোনাৰ 10 নম্বৰৰ যোনটো মানুহ আছে 10 নম্বৰত থাকিলে এজনক ৰাখিব, এইটো নহয় 10 নম্বৰ 11 নম্বৰ আপোনাক ৰাখি দিব। এইটো জাষ্ট লাষ্ট যোনটো হয় সেইটোৰ কাৰণে। তো আপোনালোকে মই অলৰেডি বস্তুখিনি চব দেখাই দিছোঁ। তো যদি আপোনাক এপ্লাই কৰিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। বাকী ভিডিঅ'ৰ নেক্সট যোনখিনি বস্তু আছে এইটো মই নেক্সট ভিডিঅ' বনাই দিম, কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ ডকুমেণ্টছ চাইজ বনাব লাগে, এইখিনি চব মই দেখাই দিম। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনাৰ চিনাকি মানুহৰ লগত শ্বেয়াৰ কৰক, যাতে আপোনালোকে একেলগে এইবোৰ বস্তুৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিব। আপোনাৰ ফ্ৰেণ্ডৰ লগত, আপোনাৰ ঘৰৰ ওচৰৰ মানুহ চবৰ লগত শ্বেয়াৰ কৰক। ভিডিঅ'টো লাইক এটা দি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, যাতে নেক্সট ভিডিঅ' মই যেতিয়া দিম তেতিয়া আপোনালোকে পাই থাকিব। আৰু এনেকুৱা মই চাকৰি আপডেট দি থাকোঁ। তো নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব। তেতিয়ালৈকে ধন্যবাদ।